আৰু পোনপটীয়া সম্প্ৰচাৰ যোগে আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এই পুষ্পসজ্জিত বাহন এইবাৰ জনতা ভৱনৰ চৌহদত এয়া দৃশ্য দেখিবলৈ পাইছে। চৰকাৰী আৱাসগৃহত কিছু সময় ৰখাৰ পাছতে তেখেতৰ নশ্বৰ দেহ লৈ অহা হৈছে জনতা ভৱনলৈ। এই জনতা ভৱনৰ পৰাই তেওঁ 15 বছৰ কাল ৰাইজৰ বাবে কাম কৰি গৈছিল। 15টা বছৰ তেওঁ সফলতাৰে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত আছিল, কাৰ্যনিৰ্বাহ কৰিছিল, নিস্বাৰ্থভাৱে ৰাইজৰ বাবে সেৱা আগবঢ়াই গৈছিল। আৰু এয়া কৰ্মস্থলী, তেখেতৰ কৰ্মস্থলীলৈ লৈ অহা হৈছে নশ্বৰ দেহ। এয়া দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। কহতু শংকৰ আৰু আজি প্ৰতিজনে তেওঁলোকৰ মনৰ কথা ব্যক্ত কৰিছে। ৰাজনীতিৰ ঊৰ্ধত থাকি শাসক বিৰোধী সকলো আজি আহিছে। গুণমুগ্ধৰ ভিৰ দেখিবলৈ পোৱা গৈছে। কিদৰে তেওঁৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল ৰাজনীতিৰ ক্ষেত্ৰখনত সেয়াও ব্যক্ত কৰিছে। লগতে এগৰাকী ব্যক্তি হিচাপে, এগৰাকী মানুহ হিচাপে তেওঁ কেনেকুৱা আছিল, সদায় হাঁহিমুখীয়া ইতিবাচকতাৰে জীৱনক চোৱা এজন ব্যক্তিক আজি সকলোৱে স্মৰণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু লগতে বিভিন্নজনে কৈছে কায়িকভাৱে তেওঁ আঁতৰি গ'লেও, চিৰসত্য কায়িকভাৱে তেওঁ আঁতৰি গ'লেও তেওঁ যি কৰ্মৰাজিৰে সকলোৰে হৃদয়ত যি স্থান লাভ কৰিছে তাৰ বাবে তেওঁ সদায় সকলোৰে মাজত স্মৰণীয় হৈ ৰ'ব। আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ এইগৰাকী মহান নেতাৰ দেহাৱসানৰ লগে লগে ৰাজ্যৰ ৰাজনীতিৰ এটা যুগৰ অৱসান ঘটিছে। 2001 চনৰ পৰা 2016 চনলৈ 15টা বছৰ তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত আছিল, সফলতাৰে তেওঁ কাৰ্যকাল সম্পন্ন কৰিছিল, ছবাৰকৈ সাংসদ আছিল। আৰু এই 15টা বছৰ তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে এই জনতা ভৱনৰ পৰাই, এই কৰ্মস্থলীৰ পৰাই ৰাইজৰ বাবে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই গৈছিল। আৰু ইয়াত তেওঁৰ কৰ্মস্থলী জনতা ভৱনলৈ নশ্বৰ দেহ লৈ অহা হৈছে। আৰু তাৰ পিছতেই ৰাজীৱ ভৱনলৈ লৈ যোৱা হ'ব তেখেতৰ নশ্বৰ দেহ। দলীয় নেতা কৰ্মীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। আৰু সাধাৰণ জনতাৰ যিহেতু তেওঁ অতি জনপ্ৰিয়, অতি খুব মৰমৰ নেতা আছিল, গতিকে কলাক্ষেত্ৰলৈ তেখেতৰ নশ্বৰ দেহ লৈ যোৱা হ'ব। কলাক্ষেত্ৰত সাধাৰণ জনতাই যাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে সেয়া ব্যৱস্থা কৰা হৈছে। কাইলৈ সম্পূৰ্ণ দিনটো কলাক্ষেত্ৰতে ৰখা হ'ব, যাতে সাধাৰণ জনতাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে, তেওঁলোকৰ প্ৰিয় নেতাগৰাকীক শেষবাৰৰ বাবে ওচৰৰ পৰা চাব পাৰে, তাৰ ব্যৱস্থা কৰা হৈছে। আৰু এই মুহূৰ্তৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। জনতা ভৱনলৈ লৈ অহা হৈছে তেখেতৰ নশ্বৰ দেহ, ইয়াতো শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হৈছে। পিতৃস্বৰূপ এজন ব্যক্তিক হেৰুৱাইছোঁ, এজন অভিভাৱকক হেৰুৱাইছোঁ বুলি বিভিন্নজনে মন্তব্য প্ৰকাশ কৰিছে। সেয়া লাগিলে ৰাজনীতিৰ ক্ষেত্ৰৰ লগত জড়িত থকা ব্যক্তিজনেই হওক, নহ'লে বিভিন্ন ক্ষেত্ৰৰ পৰা বিভিন্নজনৰ মন্তব্য হওক, প্ৰতিজনে ব্যক্ত কৰিছে যে এজন অভিভাৱকক, অসমবাসীয়ে এজন অভিভাৱকক হেৰুৱাইছে। বিষে জ্বৰ জ্বৰ জীৱন নাৰহে মোৰ প্ৰাণ ৰাখবি মোৰ অধীৰ ধন জন জীৱন যৌৱন প্ৰাণ ৰাখবি মোৰ কহতু শংকৰ হে দুখ সাগৰ পাৰ কৰা
ঋষিকেশ তুহু গতিমতী দেহু শ্ৰীপতি তত্ত্বপন্থ উপদেশ প্ৰাণ ৰাখবি মোৰ পাৱে পৰিহৰি এয়া কৰোঁ কাতুৰি প্ৰাণ ৰাখবি মোৰ আৰু এয়া জনতা ভৱনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে আমি আপোনালোকক দৃশ্য দেখুৱাইছোঁ সকলো সাজু কৰি ৰখা হৈছে ইতিমধ্যে নশ্বৰদেৱ জনতা ভৱনলৈ অনা হৈছে ইয়াতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আমি ইতিমধ্যে উল্লেখ কৰিছোঁ 15টা বছৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল সফলতাৰে তেওঁৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছিল ৰাজ্যৰ ৰাজনীতিখনৰ বিভিন্ন উত্থান পতনৰ সাক্ষী হৈ ৰৈছিল জয় দেখিছিল পৰাজয় দেখিছিল আৰু সকলোবোৰ তেওঁ ইতিবাচকতাৰে লৈছিল আৰু সমালোচনাক তেওঁ সহ্য কৰিছিল বিভিন্নজনে মন্তব্য প্ৰকাশ কৰিছে সমালোচনাক সহ্য কৰিব পৰা সমালোচনাক ইতিবাচকতাৰে ল'ব পৰা খুব কম সংখ্যক ব্যক্তিহে আছে আৰু তাৰ ভিতৰত এগৰাকী হৈছে প্ৰয়াত নেতা তৰুণ গগৈ আৰু নামেই যাৰ পৰিচয় তেওঁ নাম যেনেকৈ তৰুণ কামতো তেওঁ তৰুণ আছিল আৰু সদায় এইদৰে উদ্যমেৰে ইতিবাচকতাৰে জীৱন চাইছিল আৰু আমি যদি তেওঁৰ ৰাজনৈতিক জীৱনৰ পৰিক্ৰমা চাওঁ ৰাজনৈতিক জীৱনৰ ফালে যদি আমি চাওঁ 1968 চনত যোৰহাট পৌৰসভাৰ সদস্যৰ পৰা লোকসভা বিধানসভাৰ মজিয়ালৈ বৰ্ণিল ৰাজনৈতিক পৰিক্ৰমা ঊৰ্ধ্বমুখী এক যাত্ৰা তেওঁ কৰিছিল প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়ত তেওঁ নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল সেয়েহে আজি সকলো কান্দিছে সকলো শোকবিহ্বল হৈ পৰিছে এগৰাকী জনপ্ৰিয় নেতাক হেৰুৱাই আৰু ইয়াৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ ইয়াতে সন্মান যচা হ'ব শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব সুদীৰ্ঘ 15টা বছৰকাল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰাজ্যৰ সুদীৰ্ঘকালৰ মুখ্যমন্ত্ৰীৰ অভিলেখ গঢ়িছিল ইয়াৰ পৰাই ৰাইজৰ বাবে নিস্বাৰ্থভাৱে তেওঁ কাম কৰি গৈছিল সেৱা আগবঢ়াই গৈছিল আৰু ইয়াৰ কৰ্মস্থলীত তেওঁক সন্মান যচা হ'ব শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব ইয়াৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ যোগে ধন জন জীৱন যৌৱন প্ৰাণ ৰাখবি মোৰ কহতু শংকৰ এ দুখ সাগৰ পাৰ কৰা ঋষিকেশ তুহু গতিমতী দেহু শ্ৰীপতি তত্ত্বপন্থ উপদেশ প্ৰাণ ৰাখবি মোৰ পাৱে পৰিহৰি কৰোঁ কাতুৰি প্ৰাণ ৰাখবি মোৰ প্ৰাণ
প্ৰাণ ৰাখবি মোৰ আৰু এয়া পোনপটীয়া সম্প্ৰচাৰ যোগে দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। আজি ৰাজনীতিৰ ঊৰ্ধত সকলো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে এইগৰাকী জনপ্ৰিয় নেতাক। এয়া সিদ্ধাৰ্থ ভট্টাচাৰ্যই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। দৃশ্য আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাইছোঁ। কৰ্মস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে, সন্মান যচা হৈছে। শাসক বিৰোধী সকলোৱে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এয়া পোনপটীয়া সম্প্ৰচাৰ যোগে আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এই কৰ্মস্থলীৰ পৰাই তেওঁ এখন নতুন অসম গঢ়াৰ পৰিকল্পনা কৰিছিল, অসমৰ ৰাইজৰ উন্নয়নৰ বাবে চিন্তা কৰিছিল আৰু এয়া কৰ্মস্থলীত তেওঁক সন্মান যচা হৈছে। অসমৰ ৰাইজৰ বাবে কি কৰিব পৰা যায়, অসমৰ উন্নয়নৰ বাবে কি কৰিব পৰা যায়, ইয়াৰ পৰাই তেওঁ পৰিকল্পনা কৰিছিল। এয়া কৰ্মস্থলী আৰু এয়া কৰ্মস্থলীত তেওঁক এয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে, সন্মান যচা হৈছে। এয়া জনতা ভৱনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে ভিজুৱেলছ আমি আপোনালোকক দেখুৱাই আছোঁ। জীৱন নাৰহে মোৰ প্ৰাণ ৰাখবি মোৰ অথিৰ ধন জন জীৱন যৌৱন প্ৰাণ ৰাখবি মোৰ কেৱল ৰাজনীতিৰ ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তিসকলেই নহয়, বিভিন্ন ক্ষেত্ৰৰ লোকসকল আহিছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু বিভিন্নজনে ইতিমধ্যে উল্লেখ কৰিছে তেওঁ যিহেতু 15 বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে, 3বাৰকৈ মুখ্যমন্ত্ৰী, 6বাৰকৈ সাংসদ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। সেই সময়ৰ অশান্ত অসমক তেওঁ শান্ত কৰিছিল। বিধ্বস্ত যি অৰ্থনীতি আছিল, সেই বিধ্বস্ত অৰ্থনীতিক টনকিয়াল কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি তেওঁৰ অৱদানৰ কথা সকলোৱে স্মৰণ কৰিছে। দেহু শ্ৰীপতি তত্ত্বপন্থ উপদেশ প্ৰাণ ৰাখবি মোৰ পাৱে পৰিহৰি কৰোঁ কাতুৰি